हेलो एवरीवन সকলোকে নমস্কাৰ জনাই বন ব্লগছৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনানো আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু বৰ্তমানলৈকে আমি একদম বঢ়িয়া হৈ আছো তো আজি হ'ল সানডে আজি সবৰে ছুটি যেতিয়া ঘৰতে আছো সেয়ে ভাবিলো আপোনালোকৰ মাজত এটা সৰু ৰেচিপি লৈ আহিছো নিশ্চয় ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পাই লাগে এটা দিব কমেন্ট কৰিব আৰু প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো এতিয়া বলকচোন আমি কিচেনলৈ সোমাই যাওঁ কি কেনেকা অলপ দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে আজি সানডে প্ল্যানটো কি আছে জনাবলৈ নাপাহৰিব আমাৰ হলে আজি অলপ সোনকালে বনাই মেলি খাই কৰি অলপ ওলাই যাবলগীয়া আছে সেই অকমান সোনকালে বনাবলৈ ষ্টাৰ্ট কৰিছো তো বলক এতিয়া পলম নকৰি আমি কিচেনলৈ সোমাই যাওঁ আৰু তাৰ পিছত আপোনালোকক আকৌ লগ পাই আছো ভিডিঅ'টো চাই থাকিব जय गणेशाय नमः जय माँ लक्ष्मी हर हर महादेव जय श्री कृष्ण एया मैं मर्निंगर रातिपुৱাৰ চাকি বন্তি জ্বলাই ললো এয়া পলক এতিয়া মই চাহ একাপ খাই লওঁ তাৰপিছতে মই কিচেনলৈ সোমাই যাম ৰাতিপুৱা উঠি চাহ কাপ খাবলৈ সময় হোৱা নাছিল সেয়ে চাহ একাপ প্ৰথমতে খাই লৈছো ৰঙা চাহ একাপ এয়া আৰু লগত খেজুৰ এটা খাইছো সদায় মৰ্নিংত মই ৰঙা চাহ একাপ বা কফিৰ লগত খেজুৰ এটা খাওঁ তাৰ পিছতে মই এইফালে ঢেকিয়া লৈ আহিছিলে বজাৰৰ পৰা যিহেতু এই আমাৰ এটা সাফা কৰিব লৈছো আৰু এইফালে হ'ল মই যিহেতু আজি লোকেল চিকেন মুৰ্গী ৰেচিপি এটা বনাম সেয়ে মই মুৰ্গীখিনি সাফা কৰি ললো আৰু লগত এয়া ৰাখিছো মছলা পিয়াজ তিনটা ডাঙৰ ডাঙৰ কাটি লৈছো লগতে জিৰা পাউডাৰ ধনিয়া পাউডাৰ মিট মছলা গৰম মছলা এইবিলাক লৈছো আৰু এফালে লৈছো জুকমতে হালধি জুকমতে নিমখ আৰু তেজপাত শুকান জলকীয়া লং ইলাইচি আৰু জালুকৰ গুড়া এইখিনি মই লৈ লৈছো কেৰাহীটো বহাই দিছো আৰু লগতে তেলটো দিছো তেল অলৰেডি গৰম হৈ গ'ল এয়া মই গোটা জিৰা পেলাই দিছো আৰু তেজপাত দিছো শুকান জলকীয়া দিছো আৰু লগত পিয়াজখিনিও দি ললো লগত এয়া হালধিখিনি দি লৈছো আৰু মই মছলাখিনি গোটেইখিনি মিহলি মই দি দিলো অলপ পানী দি তাৰপিছতে এয়া মই প্ৰথমতে মছলাখিনি বনাম আৰু লগত দি দিছো আদা নহৰু পেষ্ট যিহেতু মছলাখিনি মই অকমান সিজাব লাগিব তাৰপিছতেহে মই মাংসখিনি আকৌ এড কৰিম জুকমতে নিমখো দি দিছো এয়া মই লগত আৰু এতিয়া মছলাখিনি জিয়া মই লগত মাংসখিনিও দি দিলো মাংসখিনি এতিয়া দি দিছো এয়া মাংসখিনি এতিয়া হৈ আছে আৰু এইফালে মই আলু লগত দিম কাৰণে মই আলুখিনি অলপ ৰঙা চোৱাকৈ মই ফ্ৰাই কৰি লৈছো আৰু এইফালে বাবু টিউচন কৰি আছে যিহেতু বাবুৰ এক্সাম চলি আছে সেয়ে এই টিউচন পঢ়ি আছে ভালদৰে ধুনীয়াকৈ হি পঢ়ি আছে এয়া মই ঢেকিয়া আৰু আলু ভাজি কৰিম আৰু মই পাঁচফোৰণ আৰু শুকান জলকীয়া দিলো এয়া ঢেকিয়াখিনি সাফা কৰি লৈছো আৰু লগত মই ঔটেঙা দি দিম পিছত দিম আৰু এইফালে মোৰ অলৰেডি চিকেনখিনি একদম হৈ গ'ল ৰেডি হৈ গ'ল আৰু ওপৰৰ পৰা মই ধনিয়া পাত পেলাই দিছো আৰু যিহেতু মই পোলাও লগত খাম সেয়ে মই জোল বনোৱা নাই মই অকমান গ্ৰেভি ৰাখিছো পোলাওৰ লগত গ্ৰেভিটোহে ভাল লাগে ঢেকিয়াত মই যেহেতু ঔটেঙা দিম সেয়ে ঔটেঙাখিনি কাটি মেলি সাফা কৰি ললো আৰু লগত ঢেকিয়াৰ লগত মই ঔটেঙাখিনি দি দিলো পোলাও বনাবলৈ মই আগতীয়াকে বাসমতি চাউল মই তিয়াই থৈছিলো এই চাউলখিনি এতিয়া ধুই মেলি লওঁ আৰু এইফালে পোলাওত দিবলৈ গাজৰ কাজু আৰু লং ইলাইচি তেজপাত এনেকৈ ৰেডি কৰিছো মই কিচমিচ দিয়া নাই
যিহেতু কিচমিচ খাই বাবুৱে বেয়া পায় সেয়ে মই কিচমিচ দিয়া নাই। পোলাও বনাবৰ কাৰণে এফালে কুকাৰটো পাতি ল'লোঁ আৰু ৰিফাইন তেল দি দিছোঁ। অলৰেডি গৰম হৈ গৈছে আৰু লগত মই চাউলখিনি দি দিলোঁ আৰু মই গাজৰ, কাজু, তেজপাত যিমান যি দিব লাগে এয়া দিলোঁ। এতিয়া মই অলপ চাউলখিনি অলপ ফাইনেলি মোৰ পোলাও মাংস ছানডে স্পেচিয়েল ৰেডি হৈ গ'ল। এয়া আমাৰ এতিয়া প্ৰায় 2টা বাজু হৈছে, আমাৰ লাঞ্চৰ টাইমো হৈ গ'ল। আৰু এয়া মই আজি লাঞ্চত বনাইছোঁ পোলাও বনালোঁ, তাৰপিছত লোকেল চিকেনৰ মাংস, এফালে হ'ল ঢেকীয়া ভাজি আৰু ঔটেঙা দিয়া আলু কৰি এনেকৈ ভাজি এখন, লগত আছে ফ্ৰেঞ্চ ফ্ৰাই, লগত আছে ভোট জলকীয়াৰ আচাৰ আৰু লগত আছে চালাড, গাজৰ, নেমু, পিঁয়াজ। এনেদৰে আজি মই দেওবৰীয়া স্পেচিয়েল মই এয়া ৰেডি কৰিলোঁ। এয়া আমি এতিয়া খাব লৈছোঁ। এয়া বাবুৱে খাই আছে। কেনেকুৱা হৈছে বাবু? মজা মাংস পোলাও কেনেকুৱা? মজা মজা। ছানডে তাক সদায় মাংস পোলাও লাগেই, বনাব লাগিবই ছানডে। বেলেগ দিনততো সময় নাপায়, এই ছানডে অকণমান আজি বনালোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু অলপ মৰম দিব, আশীৰ্বাদ কৰিব, অকণমান আগুৱাই যাব পাৰোঁ। আৰু যিসকলে আজি মোৰ ভিডিঅ'টো নতুন চাই আছে তেওঁলোকে প্লিজ পেজটো ফ'ল' কৰি দিব। তো ইমান সময় ভিডিঅ' চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। নতুন এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পাই আছোঁ। আজিলৈ আহোঁ, বাই বাই।